নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নতুন বছৰত ৰাজ্যবাসীৰ ওপৰত আন এক মাধমাৰ। উৰুকাৰ পূৰ্বে ৰাজ্যত মুকলি হ'ল আন এখন টোলগেট। আজিৰে পৰা দেৰগাঁৱৰ ৰঙামাটি টোলগেটত যান বাহনৰ পৰা আৰম্ভ হৈছে টোলকৰ সংগ্ৰহ অভিযান। আৰু আপুনিও ৰাজ্যৰ আন এখন টোলগেটত টোলকৰ দিবলৈ সাজু হওক। পৰৱৰ্তী খবৰ, শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম বুলি কোৱা মন্তব্য উঠাই ল'লে ৰেজাউল কৰিম চৰকাৰে। আৰু অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিমে এই সন্দৰ্ভত কয় যে মই সমন্বয়ৰ কথা ক'ব বিচাৰিছিলোঁ। কোনোবাই যদি মোৰ কথাত দুখ পাইছে তেন্তে মই ক্ষমা বিচাৰিছোঁ। সংবাদ মাধ্যমৰ আগত আজি এই মন্তব্য কৰে প্ৰাক্তন আমচু নেতা তথা কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰে। অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা ৰেজাউল কৰিম চৰকাৰৰ। শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম বুলি কোৱা মন্তব্য উঠাই ল'লে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত কয় যে মই কালিৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছোঁ। মই সমন্বয়ৰ কথা ক'ব বিচাৰিছিলোঁ। কোনোবাই যদি মোৰ কথাত মনত দুখ পাইছে তেন্তে মই ক্ষমা বিচাৰিছোঁ। কংগ্ৰেছী ৰেজাউল কৰিমৰ মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে সোমবাৰে শিৱসাগৰত ৰেজাউল কৰিমৰ বিৰুদ্ধে দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ। কেৱল শিৱসাগৰ বুলিয়েই নহয়, উজনি অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে। আৰু তাৰ পিছত অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, সন্দেহৰ আৱৰ্তত এডিআৰিৰ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া। চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত 50ৰ পৰা 60 গৰাকী বিহাৰী প্ৰাৰ্থী। আৰু ইয়াক লৈ পুনৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া। এডিআৰিৰ স্বচ্ছ নিযুক্তিক লৈ সন্দিহান ৰাজ্যৰ চাহ জনগোষ্ঠীয় সংগঠন। চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত 50ৰ পৰা 60জন বিহাৰী মূলৰ প্ৰাৰ্থী অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ দল সংগঠনৰ। নিযুক্তিৰ পূৰ্বে পুংখানুপুংখই নিৰীক্ষণ কৰিবলৈ চৰকাৰৰ হস্তক্ষেপ বিচাৰিলে আটছাসহ 6 সংগঠনে। ইতিমধ্যে চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাক দাবীপত্ৰ প্ৰদান কৰিছে এই সংগঠনসমূহে। ৰূপেশ গোৱালা বিভাগীয় মন্ত্ৰীৰ দায়িত্বত থকা অৱস্থাত নিযুক্তি প্ৰক্ৰিয়াত হোৱা খেলিমেলিয়ে উত্থাপন কৰিছে প্ৰশ্ন। ইফালে পূৰ্বতে বিভিন্ন বিভাগৰ বাছনি প্ৰক্ৰিয়াত চাহ জনগোষ্ঠীৰ নামত সন্দেহজনক লোকে সুবিধা লোৱাৰ উত্থাপন হৈছে অভিযোগ। চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত 143 গৰাকী বিহাৰী মূলৰ প্ৰাৰ্থীয়ে স্থান লাভ কৰাৰ বিস্ফোৰক অভিযোগ চাহ জনগোষ্ঠীয় সংগঠনৰ। আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই বাতৰি। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ গুৱাহাটী মহানগৰীৰ 364টা অঞ্চলত চৰকাৰে চলাব উচ্ছেদ অভিযান। যাৰ ফলত গুৱাহাটীৰ 1.3 লাখ নাগৰিকলৈ সংকট নমাব চৰকাৰৰ এই সিদ্ধান্তই। পাহাৰ অঞ্চলত ভূমি দিয়াৰ প্ৰতিশ্ৰুতি নস্যাৎ চৰকাৰৰ। ভূমিপট্টন নিষিদ্ধ গুৱাহাটীৰ এই 364টাকৈ অঞ্চলত। ভূমিপট্টন নিষিদ্ধ গুৱাহাটীৰ 364টাকৈ অঞ্চলত, যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ 1.3 লাখ নাগৰিকলৈ সংকট নমাব চৰকাৰৰ এই সিদ্ধান্তই। পাহাৰ অঞ্চলত ভূমি দিয়াৰ প্ৰতিশ্ৰুতি নস্যাৎ চৰকাৰৰ। গুৱাহাটী মহানগৰীৰ 364টা স্থানত অসম চৰকাৰে চলাব উচ্ছেদ অভিযান। আৰু উচ্ছেদৰ বাবে সংকটত পৰিব 1.3 লাখ অৰ্থাৎ 1,30,000 নিম্ন মধ্যবিত্ত খিলঞ্জীয়া। চৰকাৰৰ ভূমিপট্টন দিয়াৰ প্ৰক্ৰিয়া নিষিদ্ধ কৰা হৈছে। অসম চৰকাৰৰ কেবিনেটৰ এই ভয়াৱহ সিদ্ধান্ত। ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত বাতিল ভূমিপট্টনৰ আবেদন। ৰাজ্যৰ বিজেপি চৰকাৰে চিনাক্ত কৰিছে এই 364টাকৈ অঞ্চল, যিসমূহ অঞ্চলত অতি শীঘ্ৰে চলিব উচ্ছেদ অভিযান।
পৰৱৰ্তী খবৰ, মহাকাশলৈ উৎক্ষেপণ ডন বস্কো বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰা লাচিত 1 নামৰ উপগ্ৰহ। শ্ৰী হৰিকোঠাৰ 36 ধাউন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় এই উপগ্ৰহটো। লাচিত 1ক মহাকাশলৈ কঢ়িয়াই নিয়া ৰকেট PSLVৰ 4ৰ্থ স্তৰত ঘটিল বিসংগতি। কক্ষপথত সংস্থাপিত নহ'ল এই উপগ্ৰহটো। উপগ্ৰহ উৎক্ষেপণৰ কেইমিনিটমান পাছতেই বিচ্ছিন্ন হয় সংযোগ। ইছৰোৰ অধ্যক্ষ ডক্টৰ ভি নাৰায়ণনে সদৰি কৰিলে এই তথ্য। পৰৱৰ্তী খবৰ, শিৱসাগৰক ধুবুৰী বনাম বুলি কংগ্ৰেছী ৰেজাউলে দেখুওৱা ধৃষ্টতাক এইবাৰ ভৰ্ৎসনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰেজাউল কৰিমে কোৱা নাই বৰ অসমৰ কথা। শিৱসাগৰক ধুবুৰী কৰি বৰ অসম হয় নেকি? ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে বাংলাদেশৰ পৰা। গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই কিয় মিয়া প্ৰীতি এৰিব নোৱাৰে সেয়াও ৰহস্যজনক। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেজাউল কৰিমে কোৱা নাই বৰ অসমৰ কথা। বৰ অসমৰ কথা ক'লে শংকৰদেৱৰ আদৰ্শৰ কথা ক'লেহেঁতেন। শিৱসাগৰক ধুবুৰী কৰি বৰ অসম হয় নেকি? বৰ অসম গঢ়িবলৈ ৰেজাউল কৰিমৰ প্ৰয়োজন নাই। ৰেজাউল কৰিমৰ দেউতাক মাকে শিৱসাগৰ নিৰ্মাণ কৰিছিল নেকি? ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে বাংলাদেশৰ পৰা। তেওঁলোকে বৰ্তমান কৈছে বৰ অসমৰ কথা। বৰ অসম কৰিবলৈ ৰেজাউল কৰিমৰ কোনো প্ৰয়োজন নাই। শিৱসাগৰৰ ৰাইজক বৰ অসম গঢ়াৰ বাবে ৰেজাউলক প্ৰয়োজন হ'ব নেকি? ৰেজাউল কৰিমৰ উদ্ভট মন্তব্যক এইদৰে তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নাৰ্ছ সহায়িকাৰ চৰম পন্থা। চাকৰিৰ পৰা অব্যাহতি দিয়া নাৰ্ছ সহায়িকাৰ চৰম পন্থা। নাৰ্ছ সহায়িকাগৰাকীৰ নাম ছোনিয়া ৰাজবংশী। মৃত ছোনিয়া ৰাজবংশীৰ ঘৰ বাইহাটাত। উল্লেখযোগ্য যে আন 3গৰাকীৰ নাৰ্ছৰ সৈতে এইগৰাকী নাৰ্ছ সহায়িকাক দিছিল চাকৰিৰ পৰা অব্যাহতি আৰু কামৰ পৰা অব্যাহতি দিয়াৰ পিছতে চিকিৎসালয়তে আত্মহত্যা কৰে এইগৰাকী নাৰ্ছ সহায়িকাই। পৰৱৰ্তী খবৰ, পুনৰ পাকিস্তানৰ আন এক কুকাণ্ড। এইবাৰ জম্মু কাশ্মীৰৰ কেইবাটাও অঞ্চলত ধৰা পৰিছে পাকিস্তানী ড্ৰোন। চাম্বা, ৰাজৌৰি, পুঞ্চত সন্দেহজনক পাকিস্তানী ড্ৰোন ধৰা পৰিছে। সন্দেহজনক ড্ৰোন দেখাৰ লগে লগেই গুলীচালনা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ। গুলীয়াই ভূপতিত কৰে কেইবাখনো পাকিস্তানী ড্ৰোন। আন্তঃৰাষ্ট্ৰীয় সীমান্তত উৰি থকা দেখা গৈছিল এই পাকিস্তানী ড্ৰোনকেইখন, যাৰ পৰিপ্ৰেক্ষিতত এই ড্ৰোনকেইখন দেখাৰ লগে লগে ভাৰতীয় সেনাই গুলীয়াই ভূপতিত কৰে আটাইকেইখন ড্ৰোন। পৰৱৰ্তী খবৰ, আহি গ'ল উৰুকাৰ মাছৰ বজাৰৰ মূল্য তালিকা। প্ৰশাসনে নিৰ্ধাৰণ কৰিলে মাছৰ পাইকাৰী মূল্য। উৰুকাৰ বজাৰত কোনবিধ মাছৰ কিমান দাম প্ৰশাসনে নিৰ্ধাৰণ কৰিছে চাওঁ আহক। আহি গ'ল উৰুকাৰ মাছৰ বজাৰৰ মূল্য তালিকা। উৰুকাৰ বজাৰত কোনবিধ মাছৰ কিমান দাম প্ৰশাসনে নিৰ্ধাৰণ কৰিলে মাছৰ পাইকাৰী মূল্য। কিমান টকা কোন মাছত পাইকাৰী মূল্য নিৰ্ধাৰণ কৰিছে চাওঁ আহক। 1 কেজিৰ তলৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত নিৰ্ধাৰণ কৰা হৈছে 190 টকা। 1ৰ পৰা 2 কেজিৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 280 টকা। 2 কেজিৰ পৰা 2.5 কেজিৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 330 টকা। আৰু 2.5 কেজিৰ পৰা 3 কেজিৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 380 টকা। আৰু 3ৰ পৰা 3 কেজি 500 গ্ৰামৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 430 টকা। আৰু 1 কেজিৰ তলৰ গ্ৰাছ কাপ, চিলভাৰ কাপ আদিৰ দাম প্ৰতি কিলোত 140 টকা। আৰু 1ৰ পৰা 2 কেজিৰ গ্ৰাছ কাপ, চিলভাৰ কাপ আদিৰ দাম প্ৰতি কিলোত 180 টকা। আৰু 2ৰ পৰা 2.5 কেজিৰ গ্ৰাছ কাপ, চিলভাৰ কাপ আদিৰ দাম প্ৰতি কিলোত 260 টকা। আৰু 3 কেজি 500 ওপৰৰ গ্ৰাছ কাপ, চিলভাৰ কাপ আদিৰ দাম প্ৰতি কিলোত 370 টকা। নগাঁৱৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগণৰ বজাৰৰ বাবে এই দাম নিৰ্ধাৰণ কৰা হৈছে। আৰু এই দাম ৰাজ্যৰ প্ৰায় সকলো জিলাতে একেই হ'ব, হয়তো জিলা বা বিভিন্ন ঠাইভেদে 10 টকা 20 টকা কম বেছি হ'ব পাৰে।